চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ অত্যন্ত সুখবৰ আমি লৈ আহিছোঁ। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকে শুনিছে। ইতিমধ্যে খন্তেক সময় আগতে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া মৰুগীয়া বানচ দিয়ে ঘোষণা কৰিছে। আৰু সেয়েহে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি দিয়ে পাবলগীয়া আছে সেয়া মোকলাই দিছে। অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ 6 মাহৰ সূচকাংকৰ ভিত্তিত জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰী কৰ্মচাৰীসকলৰ মৰুগীয়া বানচত 2% বৃদ্ধি পাইছে। আৰু এই 2% বৃদ্ধি হোৱাৰ ফলত আপোনালোকে মৰুগীয়া বানচ এইবাৰ লাভ কৰিব 53%ৰ ঠাইত আপোনালোকে 55% মৰুগীয়া বানচ আপোনালোকে এপ্ৰিল মাহৰ পৰা লাভ কৰিব। আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে মোকলাই দিছে। আৰু কেন্দ্ৰীয় চৰকাৰৰ লগে লগে অসম চৰকাৰে বহাগ বিহুৰ আগে আগে সেয়া মোকলাই দিব, যাৰ ফলত আপোনালোকৰ দিয়ে আপোনাৰ 2% বৃদ্ধি পোৱাটো 100% নিশ্চিত হৈছে। চৰকাৰে মোকলাই দিছে, যাৰ ফলত আপোনালোকে জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব। সেয়েহে চৰকাৰী কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতে পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।